ভাল লাগিছে বিশেষকৈ আজিৰ দিনটো মোক যেটো মানে মোক ইয়ালে মাতি আনিলে তাতে মই নিজকে ধন্য মানিছো এটো কাৰণে যে মই জুবিনৰ কাৰণে আজি মোৰ জন্মস্থলীত মই কিবা এটা ইনিচিয়েটিভ ল'ব পাৰিছো that ইনিচিয়েটিভৰ আজি যেটো ইনিচিয়েটিভৰ মই সাক্ষী হ'ব পাৰিছো তাৰ লগতে মোৰ ভাতৃ প্ৰতিম সমীৰৰ এটো ইনিচিয়েটিভ মই লাগিছো আৰু জুবিন গাৰ্গৰ হয়তে অলৰেডি মই এখিনি কথা মই জনাইছো জুবিন গাৰ্গৰ মোৰ জেবি কলেজৰ আমি কলেজীয়া বন্ধু আছিলে বন্ধু হোৱাৰ উদ্ধত ই ফ্যামিলিৰ উদ্ধত মোৰ গৈছিলে আমি হেকটিয়াকৈ বম্বেলৈকে তাৰ লগত মোৰ জাৰ্নি আছিলে আমি সি সপোন দেখাই নহয় আমি সপোন দেখাৰ যিখিনি ইনিচিয়েটিভ অসমক ভাল পোৱা আমি মিউজিকৰ ওয়েস্টাৰ্ণ ধাৰাৰ পৰা আদি কৰি মানে থিম হি নিজকে হি এক্সটেন্ডেড ৰূপত চাব বিচাৰিছিলে এটো কাৰণে যে আমাৰ সংস্কৃতিটো এটা বিশ্ব পৰ্যায়ত আমি কেনেকৈ লৈ যাব পাৰো আৰু এতিয়া টেকনো এজত আমি মনবোৰ হৰু কৰি ইনষ্টাগ্ৰামত ঘুমাই আছো আমি বহন মবলৈ হ'বলৈ হি এখন প্লেটফৰ্ম দিব বিচাৰিছিলে যে আমি বস্তুবিলাক বৃহৎ ধৰণে চাও এটা আমাৰ পৰিচয় হয় যে বিশ্বৰ দৰবাৰত আমাৰ পৰিচয় হয় আৰু আজি মই নিজকে ধন্য মানিছো মই অসমলৈ আহি তাৰ লগত 3 দিন থাকি মই আশ্চৰ্য হৈ গৈছো যে যেটো হি কৈছিলে যেটো হাপুন আমি 2087ত দেখিছিলো যিখন একেখন বেঞ্চত দেখি যেটো সপোন দেখিছিলো হি অলপ হলেও এটা জুকাৰণি দি গৈছে আমাৰ অসমীয়া সত্তাটোক অলপ হলেও জুকাৰি গৈছে যে নিস্বাৰ্থভাৱে আমি অসমখনক হজাই পৰাই আমাৰ মনত লৈ আমাৰ সংস্কৃতি প্ৰেম আমাৰ শিল্পী সত্তাক কেনেকে এমেন্ডমেন্ট কৰি যেনেকে সংলগ্ন কৰি আমি এই সমাজ ব্যৱস্থাক কেনেকে আগত লৈ যাব পাৰো আপুনি যেহেতু এই টেকনলজি টেকনলজিৰ লগত জড়িত আপোনাৰ বহুখিনি সুনামধন্য পৰিচালকৰ লগত আপুনি কাম কৰিছে জুবিন দাৰ শেহতীয়া যিখিনি কথা বতৰা আছিলে তেখেতে যেহেতু এই টেকনলজিৰ লগতো আপোনাৰ লগত বহুত কথা পাতিছিলে তেনেকুৱা এটা স্মৃতি আপুনি জুবিনে সদায় তাৰ নিজৰ যিখিনি ক্লোজ এণ্ড ৱেবলেণ্ডৰ মানুহখিনিক বিচাৰিছিলে যে হি বিচাৰিছিলে যে আমি বেষ্ট কাম কৰোঁ আৰু তাৰ লগত আমাৰ কোনো আমি লিমিটেশ্যনত কাম কৰাটো হি কেতিয়াও বিচৰা নাছিলে হি তাৰ পাকিজাৰ এলবামটোক হি মোৰ গৈ বম্বেত হি কিছু কাৰণত হি বম্বেৰ পৰা উভতি আহিলে হি অসমত বেছিকৈ থাকিবলৈ ল'লে তথাপিও হি মোৰ গৈ পাকিজাটো গোটেই কৰিছিলে মোক হাতত ধৰি হি কৈছে যে অনুপম তুমি এইটো এডিট কৰিব লাগিব তুমি এইটো ডিআই কৰিব আৰু অসম প্ৰজন্ম আমি দেখাব লাগিব যে আমি অসমীয়াত দপদপনি বুলি ক'লে নহ'ব আমি অসমীয়াৰ স্বীকৃতি অকল গামোচাতে লিমিটেড নহয় আমি তাৰ উৰ্ধত যাব লাগিব তাৰ কাৰণে আমি বহুত সপোন দেখিছিলোঁ তাৰ লগত আমি প্ৰথমতে তাৰ বস্তুতাৰ কাৰণে বহুত কাম কৰিব নোৱাৰিলোঁ হি মোক বহুত ছাপৰ্ট দিছিলে হি অনুপ্ৰেৰণা বুলি ক'লেও ভুল হ'ব হি মোৰ সত্তাটোক জুকাৰি দিছিলে আজিলৈকে মোক জুকাৰি আছে যে অসমীয়া বা আমি বম্বেত থাকি আমি কি কৰিব লাগে আৰু এটা কথা মই এইখিনিতে কম জুবিন গাৰ্গৰ ফেমিলিৰ এজন আমাৰ বন্ধু প্ৰতিম আছে দাদু অতনু গৌতম আহি এদিন মোক ওলালে অলপতে 2024 তেতিয়া AI গোটেই AI মানে এটা ভাইব্ৰেশ্যন এটা ৱেভ চলিছে যে AI বোলা বস্তু এটা আছে আৰু বহুতে ভাবিছে AI বহুতৰ জল্পনা কল্পনা যে AI এনেকুৱা এটা হৈ যাব পাৰে নেকি AI আমাৰ কাম কৰিব তেনেকুৱা অৱস্থাত মই কৈছিল যে হি মোক কৈছিলে যে দাদুৱে কৈছিলে মোৰ এটা অনুপম গান আছে ৰিলিজ মানে 3 বছৰমানৰ আগতে সেই গানটো মই AI কৰিছিলোঁ আৰু তাক মই জুবিন গাৰ্গক দেখুৱাইছিলোঁ যে জুবিন গাৰ্গে অসমক কিমান ভাল পায়
সি জুবিন গাৰ্গে তাত মোৰ এটা স্ক্ৰিপ্ট মই তৈয়াৰ কৰিছিলোঁ, মোৰ এটা টীম আছে, আমি চাইনিজ মডেল লৈ গোটেই গানটো কৰিছিলোঁ। আৰু সেইটো যদি আপোনালোকে বিচাৰি চায় আৰু তাত আমি এইটো ধৰণে ক'ব পাৰোঁ যে সেইটো ভাৰতৰ প্ৰথম ভিডিঅ' যিটো নেকি ফুল লেংথ ভিডিঅ', আৰু সেইটো ডেডিকেটেড কৰা হৈছিলে জুবিন গাৰ্গৰ কাৰণে। জুবিন গাৰ্গৰ অসমীয়া প্ৰেমৰ কাৰণে অসমৰ গোটেই কথাখিনি আমি তাত দেখুৱাইছোঁ, কেনেকৈ জুবিন গাৰ্গ অসমলৈ ঘূৰি আহিছিলে। সেই এআইটো টোপা টোপাই বুলি এটা গান আছে, আপোনালোকে চাব পাৰে। আৰু সেইটোক অকণমান স্বীকৃতি দিলে আমি ভাল পাম যে জুবিন গাৰ্গে কি বিচাৰিছিলে। টেকন'লজি সদায় আহিব, টেকন'লজি ইজ এ ফ্লাড, টেকন'লজি আহি থাকিব গৈ থাকিব, কিন্তু আমি টেকন'লজিত অৰিয়েণ্টেড হৈ থাকিলে নহ'ব। আমি নিজৰ সত্তাটোক কি ধৰণে আগত লৈ যাব পাৰোঁ, সেইটোৱে আমি জুবিনক কি ধৰণে জুবিনক অনুকৰণ কৰি আমি নিজৰ সত্তাক আগত কেনেকৈ লৈ যাব পাৰোঁ, সেইটোৱে মই ভাবোঁ নতুন প্ৰজন্মৰ কাৰণে। আৰু যিখিনি আমি এক্সিষ্টিং চিষ্টেমত আছোঁ, সেইটোৱে আই থিংক ওৱান অফ দ্য বেষ্ট থিং উই নিড টু ডু ফৰ দিছ নেশ্যন। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।